ৰাইজৰ বিপুল সঁহাৰি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি খোজত খোজ মিলাই আমি কাম কৰিছোঁ আৰু বৃহত্তৰ অঞ্চলটি ঘূৰি তেখেতৰ আচলতে যি আদৰ্শ তেখেতৰ যি কৰ্মপটুতা সেইটো সন্মান জনাই আমাকো জিলা পৰিষদৰ সদস্য হিচাপে দলে মনোনয়ন পত্ৰ দাখিল কৰিব নিৰ্বাচন অৱতীৰ্ণ হ'বৰ কাৰণে সুবিধা দিলে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু বিপুল সঁহাৰি ৰাইজৰ আচলতে কোনো এটা বদনাম নোলোৱাকৈ আমাৰ প্ৰতিনিধিসকলে কাম কৰিছে সেইবাবে আচলতে এনেধৰণে সঁহাৰি বুলি আমি অনুভৱ কৰিছোঁ। প্ৰচাৰটো কেনেধৰণে আচলতে চলাইছে আপোনালোকে? প্ৰচাৰ আমি চুক বা চুবুৰীত সোমাইছোঁ প্ৰতিটো ৱাৰ্ডত আমি মিটিং আকাৰে নহয় ৰাইজৰ লগত কথোপকথন হৈছে আমি তেনেধৰণে প্ৰচাৰটো চলাইছোঁ আৰু বিপুল সঁহাৰি ৰাইজে আজি উপস্থিতি সংখ্যা দেখিয়ে আপোনালোকে অনুভৱ কৰিব পাৰিছে যে ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি আছে। গৰিষ্ঠ সংখ্যক আশা কৰোঁ আমি খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজা খুমটাই মৌজা মিছামৰা অঞ্চলৰ পৰা আমি এই 4জন জিলা পৰিষদৰ সদস্য আছোঁ আমি 4জন সদস্য আমি বিজয়ী হ'ম বুলি আমি আশাবাদী যিহেতু আমাৰ প্ৰতিনিধিসকলে বিধায়ক মহোদয়ৰ নেতৃত্বত আমি বহু কিছুমান কাম কৰিবলৈ সক্ষম হৈছোঁ গতিকে বিধায়ক মহোদয়ৰ সন্মানৰ উপৰিও আমাকো ৰাইজে সঁহাৰি জনাইছে তেখেতৰ সন্মান ৰক্ষা কৰাৰ স্বাৰ্থতে আমাকো ৰাইজে সঁহাৰি জনাইছে। মই ৰাইজৰ বিপুল সহায় পাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বা আমাৰ খুমটাই সমষ্টিৰ জনপ্ৰিয় বিধায়ক কৰ্মোদ্যোগী বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই যিখিনি কাম কৰিলে সেই কাম কাজখিনিৰ আধাৰতে আমাক ৰাইজে বিপুল সহায় প্ৰদান কৰিছে আৰু আশা কৰোঁ যে ৰাইজে বিপুল ভোটদান কৰি আমাক বিপুল ভোটত জয়যুক্ত কৰিব। প্ৰচাৰ কাৰ্য ৱাৰ্ডে ৱাৰ্ডে আমি চলাইছোঁ আৰু ঘৰে ঘৰে গৈছোঁ বিভিন্নজনৰ লগত কথা পাতিছোঁ সমাজৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগত আৰু সেনেকৈ প্ৰচাৰ কাৰ্য সদায় চলাই যোৱা হৈছে। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304।